চাপৰত আমচুৰ গণবিক্ষোভ। আমচুৰ বিক্ষোভ কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ সমাগম। উচ্ছেদক অমানৱীয় আখ্যা আৰু উচ্ছেদিতক পুনঃ সংস্থাপনৰ দাবী আমচুৰ। চৰকাৰ বিৰোধী উভয়কেই থকা সৰকা আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অসমৰ কোনো সংখ্যালঘু ৰাইজৰ লগত কোনো নেতা নাই, চাহে কংগ্ৰেছ কওক, চাহে ইউডিএফ কওক, চাহে ৰাইজৰ দল কওক, চাহে এজিপি কওক, বিজেপিটো আমাক মাৰিয়ে আছে। কোনেও আমাৰ লগত আন্তৰিকতাৰে এতিয়ালৈকে আমাৰ এই সমস্যা সমাধানৰ কাৰণে যুঁজ দি থকা নাই। এই পৰিৱেশ চাপৰৰ চিৰাকুটাৰ। প্ৰতিকূল বতৰকো আওকাণ কৰি আমচুৰ সভালৈ আহিল হাজাৰ হাজাৰ লোক। আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰক সাৱটি উচ্ছেদিতৰ ক্ৰন্দন। ৰাজ্যজুৰি চলি থকা উচ্ছেদ আৰু উজনিৰ একাংশ সংগঠনৰ মিয়া খেদা অভিযানক লৈ ভাষণত সৰব আমচু সভাপতি। বাছি বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰাৰ অভিযোগ ৰেজাউল কৰিম চৰকাৰৰ। প্ৰতিজন ভূমিহীন কৰা মানুহক ভূমি দিব লাগিব। কোনো পাত্ৰলৈ মানুহ উচ্ছেদ কৰিব নোৱাৰিব। যিসকল মানুহৰ ঘৰ বাৰী ভাঙিছে তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰক যদি মাটি লাগে চৰকাৰে আলোচনাত আহক, জিলা আয়ুক্তই আলোচনাত আহক, আমি মাটি খালী কৰি দিম, কিন্তু আমাৰ ল'ৰা ছোৱালী লৈ থাকিবৰ কাৰণে সুবিধা কৰি দিব লাগিব। উৰিয়াম ঘাটত ড্ৰোন লগাই দেখাই দিয়ে তই কিমান তামোল বাগান কৰিছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, তামোল বাগান কাৰ কাৰ আছিল একবাৰ হোৱাইট পেপাৰ যোগে ৰাজহুৱা কৰক না, আমি জানিব বিচাৰিছো। উৰিয়াম ঘাটত বাছি বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা হ'ল, কিন্তু সেই সোণাইৰূপা অভয়াৰণ্য তেজপুৰত অশোক সিংগাল ডাঙৰীয়া, পদ্ম হাজৰিকাই 40,000 মানুহক তাত বহাইছে, তাত বলডুজাৰ চলাবৰ সাহস মুখ্যমন্ত্ৰীৰ নাই। বাংলাদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে। ৭১ৰ পাছত অহা বাংলাদেশী মুছলমানক চিনাক্ত কৰি দিবলৈ চৰকাৰলৈ আহ্বান আমচুৰ। চিনাক্ত বিদেশীক আমচুৱেই পাৰ কৰি দিব বাংলাদেশ সীমান্ত। বুকুত থল আছে কাৰণে মই আজি বিলাসী পৰা ধুবুৰীত কৈ গৈছো। ধুবুৰীত বহুতে ভাবে যে ধুবুৰীটো বাংলাদেশৰ লগত নেকি, এই ধুবুৰীৰ মাটিত মই কৈ গৈছো ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ, এখোজ আগুৱাই গৈ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক। ৭১ৰ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে আপুনি খেদিব নালাগে, কলাৰত ধৰিম বাংলাদেশ বৰ্ডাৰ আমচুৱে পাৰ কৰাই দিম। আৰু তাৰ পাছত আমচুৰ টাৰ্গেট বিৰোধী কংগ্ৰেছ আৰু AIUDF। উদাত্ত কণ্ঠ আৰু আৱেগিক ভাষণেৰে আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সকিয়নি কংগ্ৰেছ AIUDFৰ সংখ্যালঘু বিধায়কলৈ। উচ্ছেদিত যদি চৰলৈ যাবলগীয়া হয় ২৬ত দিছপুৰ নাপাবগৈ কংগ্ৰেছ AIUDFৰ বিধায়ক। ২৬ত চৰেই ঠিকনা হ'বগৈ সংখ্যালঘু বিধায়কসকলৰ। আজি ৩০জনকে সংখ্যালঘু বিধায়ক আছে, একেলগে ৰাজপথত বহিব পৰা নাই। কাৰ বহিব পৰা নাই? যদি ভয় খায় মই AIUDF আৰু কংগ্ৰেছৰ বিধায়কসকলক কৈছো, যদি জাতি নাথাকে আপোনালোকেও কিন্তু ২৬ত নাথাকে। এইটো হিচাপ ক্লিয়াৰ। দলমত নিৰ্বিশেষে আমি সংখ্যালঘু ৰাইজে যেতিয়া সিদ্ধান্ত লওঁ যে আমি যদি ব্ৰহ্মপুত্ৰৰ চৰত যাব লাগে তোমালোককো ব্ৰহ্মপুত্ৰৰ চৰত লৈ যাম, দিছপুৰত লৈ যোৱা নহয়। ভাষণ প্ৰসংগত উজনিৰ মিয়া খেদা অভিযান আৰু ধৰ্মীয় সংখ্যালঘুক কৰা উচ্ছেদৰ প্ৰসংগত টানি ৰেজাউল কৰিমৰ দাবী অহা 10 বছৰত কেৱল মিয়াইহে ধৰি ৰাখিব অসমীয়া জাতি। এই ধৰণৰ উজনি অসমত এটা মেছেজ দিয়া হয়, আরে ভাই মিয়া কোনো জাতিয়ে নাই, মিয়া এটা সন্মানীয় শব্দ। লুঙ্গি দাড়ি পিন্ধা মানুহ দেখিলেই বংগীয় ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিতো কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে এই মিয়াসকলেই ধৰি ৰাখিব, এই মিয়াসকলে আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে। বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আৰ্তনাদ কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমচুৰ উচ্ছেদ বিৰোধী এই গণবিক্ষোভৰ পাছত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আমচুৱে প্ৰতিবাদ কৰিলে 2টা উচ্ছেদ বেছিকৈ হ'ব। মিয়াৰ বাবে চৰ এৰি দিয়া হৈছে, অন্য ঠাইলৈ কিয় যাব লাগে মিয়া মুছলমান।
আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই, চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? ইফালে চাপৰৰ প্ৰতিবাদৰ পাছতেই আৰক্ষীয়ে আটক কৰে আমচু সভাপতি ৰেজাউল কৰিমক। আন্দোলন ৰখাব নোৱাৰে, আমাৰ আন্দোলন চলিছে, চলি থাকিব। আৰু তাৰ পাছৰ পৰিৱেশ এয়া। ৰেজাউল কৰিমক মুকলি কৰি দিয়াৰ অপেক্ষাত চাপৰ থানাত ভিৰ আমচু নেতা কৰ্মী সমৰ্থকৰ। বিলাসীপাৰাৰ পৰা সঞ্জয় শৰ্মা আৰু চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।